নমস্কাৰ সকলোকে মোৰ নাম ৱাকিল খান মই এগ্ৰিকালচাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্ট হয় থাৰ্ড ইয়াৰত পঢ়ি আছোঁ আৰু আপোনালোকে যোনে মোক চিনি নাপায় বা কোনোবা যদি গাৰ্জেনে চাই আছে মানে আপোনালোকে এটা দুটা ইনফৰমেশ্যন দিবলৈ আহিছোঁ মই এইটো ভিডিঅ'ৰ থ্ৰু দি মানে কি হ'ল আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি জেনেৰেলি যোনটো AUCET কণ্ডাক্ট কৰে এইটো নৰ্মেলি জুন জুলাইত হয় এক্সামটো আৰু ফৰ্ম ফিল আপ মে'ত ষ্টাৰ্ট হয় তো বহুতে মানে ভাবি আছিল গুগলত চাৰ্চ কৰে যে না এক্সাম হৈ গ'ল নেকি ফৰ্ম ফিল আপ বাট হোৱা নাই আৰু এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এইটোৰ ভিডিঅ'ৰ থ্ৰু দি মই জনাব আছোঁ আপোনালোকক মানে আমাৰ এটা গাইডেন্স বেচ আছে য'ত আমি মানে কি কৰোঁ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এইবোৰ কুৱেশ্যন পেটাৰ্ণ মানে যিহেতু এইবোৰ এক্সাম অনলাইন হয় BSc নাৰ্ছিং অফলাইন হয় ঠিকে বাট কুৱেশ্যন প্ৰভাইড নকৰে তো বহুত ষ্টুডেণ্টে মানে কুৱেশ্যনখিনি নাপায় তো যিহেতু আমি আগৰ বছৰৰ পৰা কালেক্ট কৰিছোঁ তো সেইখিনি কুৱেশ্যন আমাৰ তাত আছে তেনেকুৱা পেটাৰ্ণৰে আমি কুৱেশ্যন আৰু জেনাৰেট কৰোঁ এক্সপেক্টেড কুৱেশ্যন আৰু গাইডেন্স মানে কাউন্সেলিং গাইডেন্স প্ৰভাইড কৰোঁ মানে যি হওক পাৰ্চনেল মেণ্টৰশ্বিপ এটা পাই যায় এনেকুৱা নহয় ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আমাৰ বেচ যোনটো আছে গাইডেন্স বেচ তাতে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি পঢ়োৱা নহয় বাট তাৰে কিবা ডাউট থাকিলে কুৱেশ্যন ৰিলেটেড সেইটো আমি চল্ভ কৰোঁ মানে আপোনালোকৰ কোনোবা যদি আছে এবাৰ এক্সাম দিছে আমাক এনৰোল কৰাব পাৰে বাট মই যোনটো কথা ক'বলৈ আছিলোঁ সেইটো হৈছে মানে কি হ'ল আমাৰ ওচৰত ষ্টুডেণ্ট আছে এতিয়াও আছে ফুল ইয়াৰ লং আছে যোৱা বছৰ আমি গাইড কৰিছোঁ বাট কিছুমান আছে স্কেমাৰ আজিকালি চবতে থাকে তো আমাৰ নাম ইউজ কৰি বহুতে মানে কুৱেশ্যন পেপাৰ প্ৰভাইড কৰে বা মোৰ নাম ইউজ কৰে যে মই ৱাকিল খানে কৈছোঁ তোমালোকৰ কুৱেশ্যন পেপাৰ লাগিব নেকি বা যি হওক এনেকুৱা বেটছ ৰিলেটেড আহে বহুত আৰু এটা প্ৰব্লেম হৈছে যোৱাকালি মানে মোৰ তাত কণ্টেক্ট আহিলে আড্ডা 24/7 যোনটো ডাঙৰ চেনেল হয় এগ্ৰিকালচাৰ এইটো এলগৰিথিম হ'ব পাৰে অনলাইন এলগৰিথিম বাট মোৰ নাম্বাৰটো তাহাঁতৰ লগত কানেক্ট হৈ গৈছে মানে গুগলত চাৰ্চ কৰিলে মোৰ নাম্বাৰ দেখায় আড্ডা 24 তো বহুতে মোৰ তাত কণ্টেক্ট কৰিছে যোৱাকালি এটা কল আহিছে ৰাজস্থানৰ পৰা মোৰ ওচৰত কৈছে ৰিফাণ্ড লাগে বুলি মানে তাহাঁতৰ বেটছ কিনিছে এগ্ৰিকালচাৰ মানে যোনটো 3800 আছিল মোৰ বেটছটো ইমান ৰুপিছৰ নাই 3800 মোৰ বেটছ 499 ওলা হয় তো আমি বস্তুটো দেন কণ্টেক্ট কৰিলোঁ আড্ডা 24ত দেন তাহাঁতে কৈছে বস্তুটো চাই দিব বাট এনেকুৱা প্ৰব্লেম আহে বাৰু সেইটো একো নহয় বাট আপোনালোকে এটা বস্তু মাইণ্ড কৰিব যদি আপোনালোকৰ আৰু তোমালোকৰ যদি ষ্টুডেণ্টে চাই আছে কোনোবা যদি এনেকুৱা কোনোবা কণ্টেক্ট কৰে মোক কাইণ্ডলি জনাবা ঠিক আছে কোনোবা বেলেগ প্লেটফৰ্মৰ পৰা মানে পেপাৰ বা মক টেষ্ট এইবোৰ লৈ আছে ৱেল এণ্ড গুড এইটো মোৰ প্ৰব্লেম নাই বাট এনেকুৱা যাতে ব্লেম নাহে যে এইটো ইয়াৰ পৰা লৈছোঁ মই বাট বস্তুখিনি নাপাল স্কেমাৰ থাকিব পাৰে আজিকালি মাৰ্কেটত থাকেই 50% তোমালোকৰ মানে মানুহ এনেকুৱা বহিয়ে থাকে আজিকালি অনলাইনৰ স্কেমাৰ কাৰণে তো সেইটো অলপ চাই ল'বা আপোনালোকেও চাই ল'ব মানে যোনে ষ্টুডেণ্টে চাই আছে মেক্সিমামটো গাৰ্জেনে সেই বস্তুটো নাচায় বাৰু ষ্টুডেণ্টে এইবোৰ চাই থাকে ভিডিঅ' তো ঠিক আছে তোমালোকে যদি কিবা ইনফৰমেশ্যন পাওঁ মোক জনাই দিবা আৰু যোনে যদি গাইডেন্স বেটছত এনৰোল কৰিব আছে এতিয়া কৰি লোৱা কাৰণ আমাৰ মেক্সিমাম 99% চেপ্টাৰ ৱাইজ দিয়া শেষ হৈ গ'ল আৰু কিছুমান বাকী আছে বাৰু আমাৰ মানে বহুত হেক্টিক চলি আছে চাই আছে চাগে চ' সেইকাৰণে ময়ো ভিডিঅ' দিব পৰা নাই আৰু ডিটেইলছ ভিডিঅ' এগ্ৰিকালচাৰ ৰিলেটেড দেন ভেটেনাৰী এণ্ট্ৰেঞ্চ এইবোৰ এইবাৰ কি বা হয় চব মই লাহে লাহে জনাই থাকিম বাৰু ভিডিঅ' আপলোড কৰি দিম তোমালোকে টেনশ্যন ল'ব নালাগে